মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এজকে তোমালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি এই ভিডিঅ'খনত আলোচনা কৰিম তোমালোকৰ অসম জাতীয় বিদ্যালয়ৰ অৰ্থাৎ পঞ্চম শ্ৰেণীৰ আপোন পাঠ পাঠ্যপুথিখনৰ পাঠ নম্বৰ 6 বকুল নাৱৰীয়া নামৰ পাঠটিৰ সম্পূৰ্ণ প্ৰশ্নকেইটা মই আজিৰ এই ভিডিঅ'খনত আলোচনা কৰিম। তোমালোকে ভিডিঅ'খন মনোযোগেৰে চাই যাবা আৰু বুজি পোৱাত কিবা অসুবিধা হ'লে লগে লগে মোক কমেণ্ট কৰি জনাবা। এতিয়া ইয়াৰ পৰা আমাৰ পাঠভিত্তিক প্ৰশ্নকেইটা আৰম্ভ হৈছে আৰু ইয়াত 1 নম্বৰত দিয়া আছে যে প্ৰথমে কোৱা আৰু তাৰপিছত লিখা। আৰু ক নম্বৰৰ অৰ্থাৎ প্ৰথমৰ প্ৰশ্নটোৱে দিছে যে বকুল নাৱৰীয়া ক'ত বাস কৰিছিল। আৰু এইটোৰ উত্তৰ হ'ব যে বকুল নাৱৰীয়া কদমনি গাঁৱত বাস কৰিছিল। তোমালোকে পাঠটো এবাৰ ঘৰত পঢ়ি চাবা, তেহে তোমালোকৰ প্ৰশ্নবিলাক বুজি পোৱাত সহায় হ'ব। এতিয়া খ নম্বৰত আছে যে বকুলে গাঁওবাসীক কিদৰে সহায় কৰে। উত্তৰ হ'ব যে নদীৰ দুয়োপাৰৰ মানুহক ইপাৰ সিপাৰ কৰি বকুলে গাঁওবাসীক সহায় কৰে। যে নদীৰ দুয়োপাৰৰ মানুহবিলাকক কি কৰে, ইপাৰ সিপাৰ কৰি বকুলে কি কৰে, গাঁওবাসীসকলক সহায় কৰে। এতিয়া গ নম্বৰত আছে যে বকুলৰ নাওখন কিহেৰে সজা। এইটোৰ উত্তৰ হ'ব যে বকুলৰ নাওখন উৰিয়াম কাঠেৰে সজা। যে বকুলৰ নাওখন কি কাঠেৰে সজা আছিল, উৰিয়াম কাঠেৰে সজা আছিল। আৰু খ নম্বৰ প্ৰশ্নটো হৈছে যে লগি মানে কি। এইটোৰ উত্তৰ হ'ব যে নাও চলাবলৈ ব্যৱহাৰ কৰা দীঘল বাহকে লগি বুলি কোৱা হয়। তোমালোকে হয়তো সকলোৱে নাও চলোৱা দেখিছাই, আৰু নাৱত এটা দীঘল বাঁহ এটা ব্যৱহাৰ কৰা হয় আৰু সেইটোকে কি বুলি কোৱা হয়, লগি বুলি কোৱা হয়। এতিয়া 9 নম্বৰত আছে যে কাৰ মাজত বকুল চক খাই উঠিছিল। এইটোৰ উত্তৰ হ'ব যে যদু মাষ্টৰৰ মাতত বকুল চক খাই উঠিছিল। যে যদু মাষ্টৰৰ মাতত কি হৈছিল, বকুল চক খাই উঠিছিল। এতিয়া আমি নেক্সটৰ প্ৰশ্ন চাম। এতিয়া প্ৰথম চত আছে যে বাৰিষাৰ ভৰা নৈত বকুলে কিয় জাপ মাৰিছিল আৰু তাৰপিছত কি হৈছিল। যে বাৰিষাৰ ভৰা নৈত বকুলৰ নাওখন বান্ধি থোৱা ৰছীডাল ছিঙি নদীৰ সোঁতত যোৱা দেখি জাপ মাৰিছিল। কি কৰিছিল, বাৰিষাৰ ভৰা নৈত বকুলৰ নাওখন কি আছিল, বান্ধি থোৱা আছিল আৰু বান্ধি থোৱা ৰছীডাল কি ছিঙি যোৱাৰ ফলত নদীৰ সোঁতত যোৱা দেখিয়ে কি কৰিছিল, বকুলে কি কৰিছিল, জাপ মাৰিছিল। আৰু তাৰপিছত সি নাওখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। যে তাৰপিছত কি কৰিছিল, যে ইয়াত কৈছে তাৰপিছত কি হৈছিল, যে তাৰপিছত সি নাওখন কি উদ্ধাৰ কৰিবলৈ কি হৈছিল, সক্ষম হৈছিল। এতিয়া আমি 2 নম্বৰ চাম। ইয়াত 2ত আছে কোনে কাক কিয় কৈছিল। অৰ্থাৎ ইয়াত বাক্য দিয়া আছে আৰু বাক্যটো কোনে কৈছিল, কাক কৈছিল আৰু কি কাৰণত কৈছিল সেইটো তোমালোকক লিখিবলৈ কৈছে। যে ইয়াত ক নম্বৰত আছে নহয় মানে দাদাই এই দিহিংখনৰ কথাকে ভাবি আছ। যে নহয় মানে দাদাই এই দিহিংখনৰ কথাকে ভাবি আছ। এইটো উত্তৰ লিখিবা যে উপৰোক্ত কথাষাৰ বকুল নাৱৰীয়াই কদমনি গাঁৱৰ যদু মাষ্টৰক কৈছিল। যে কথাষাৰ কোনে কৈছিল, বকুল নাৱৰীয়াই কাক কৈছিল, কদমনি গাঁৱৰ যদু মাষ্টৰজনক এই কথাষাৰ কৈছিল। এতিয়া আহিব যে কিয় কৈছিল। যে বকুলে নৈৰ পাৰৰ সৰু টঙি ঘৰটোত বহি বাৰিষা উপজি পৰা দিহিং নৈখনৰ ফালে চাই মনতে কিবা কিবি ভাবি আছিল। যে বকুলে নৈৰ পাৰৰ সৰু টঙি ঘৰটোত বহি বাৰিষাত উপজি পৰা দিহিং নৈখনৰ ফালে চাই মনত কি কৰি আছিল, কিবা কিবি ভাবি আছিল। সেইবাৰ দিহিঙত কালান্তক ৰূপ দেখি আৰু গাঁৱত হ'ব পৰা আগন্তুক ভয়াৱহ বানপানীৰ কথা চিন্তা কৰি থাকোঁতে যদু মাষ্টৰে পিছফালৰ পৰা মাত দিয়াত কি কৰিছিল, বকুলে এনেদৰে কৈছিল। খ নম্বৰত আছে হয় হে বকুল তই ঠিকেই ভাবিছ। যে এইটোৰ উত্তৰ হ'ব যে উপৰোক্ত কথাষাৰ যদু মাষ্টৰে বকুল নাৱৰীয়াক কৈছিল। এই কথাষাৰ কোনে কৈছিল, যদু মাষ্টৰে কাক কৈছিল, বকুল নাৱৰীয়াক কৈছিল। যে বতৰৰ ভয়াৱহ ৰূপ দেখি চিন্তিত হৈ পৰা যদু মাষ্টৰেও
বকুলৰ ভাৱনাখিনি সমৰ্থন জনাই তেনেদৰে কৈছিল যে বতৰৰ ভয়াৱহ ৰূপটো দেখি চিন্তিত হৈ পৰা যদু মাষ্টৰে কি কৈছিল, বকুলৰ সেই ভাৱনাখিনিক সমৰ্থন জনাইছিল আৰু সমৰ্থন জনোৱাৰ পিছতে সেই কথাখিনি মাষ্টৰে বকুলক কৈছিল। এতিয়া আছে যে বাক্য সাজা। ইয়াত দিয়া আছে ইপাৰ সিপাৰ কেও কিছু, ইপদ সিপদ বয় বস্তু, আতিথ্য তেজ মঙহৰ আপন, অভ্যস্ত আপন পহৰা কালান্তক। আৰু প্ৰথমত আছে ইপাৰ সিপাৰ, যে কটমনি গাঁৱৰ মানুহখিনিক ইপাৰ সিপাৰ কৰা দায়িত্বটো বকুলে বৰ আন্তৰিকতাৰে কৰে। যে কটমনি গাঁৱৰ মানুহখিনিক ইপাৰ সিপাৰ কৰা দায়িত্বটো বকুলে কি কৰে, বৰ আন্তৰিকতাৰে কৰে। তোমালোকে যিকোনো ইয়াত বাক্য ব্যৱহাৰ কৰিব পাৰা। মই এটা জাষ্ট তোমালোকক বুজোৱাৰ কাৰণে দিছোঁ। ইয়াত তোমালোকৰ যিটো বাক্য ভাল লাগে ইপাৰ সিপাৰেৰে আৰম্ভ হোৱা, অৰ্থাৎ ইপাৰ সিপাৰ থকা তোমালোকে যিকোনো বাক্য ইয়াত লিখিব পাৰা। তাৰপিছত আছে কেও কিছু, অৰ্থাৎ ৰমলা পেহীৰ কেও কিছু নাই বাবে তেওঁৰ বাবে গাঁৱৰ মানুহখিনিয়েই নিচেই আপন। যে ৰমলা পেহীৰ কেও কিছু নথকাৰ বাবে বা নাই বাবে তেওঁৰ বাবে কি আছিল, গাঁৱৰ মানুহখিনিয়েই আপোন আছিল। ইপদ সিপদ, যে গাঁওবাসীৰ পৰাই বকুলে ইপদ সিপদ বস্তু পায় একো কিনিবকে নালাগে। যে গাঁওবাসীৰ পৰাই বকুলে কি পায়, ইপদ সিপদ বস্তু পায় আৰু তাৰ কাৰণে কি তাক একো কিনিবকে নালাগে। এতিয়া আছে বয় বস্তু, যে আজিকালি বয় বস্তুৰ যিহে চোৰা দাম, কম উপাৰ্জনৰ লোকসকল চলাই টান হৈছে। যে আজিকালি বয় বস্তুৰ যিহে চোৰা দাম হৈছে আৰু যিবিলাক মানুহে কম উপাৰ্জন কৰে তেওঁলোকৰ কি চলাটো টান হৈ গৈছে। আৰু 5 নম্বৰত আছে আতিথ্য, অৰ্থাৎ ঘৰলৈ আলহী আহিলে সামৰ্থ্য অনুযায়ী আতিথ্য আগবঢ়াব লাগে। যে ঘৰলৈ যেতিয়া আলহী আহে আমাৰ সামৰ্থ্য অনুযায়ীহে তাক আতিথ্যখিনি আগবঢ়াব লাগে। এতিয়া 6 নম্বৰত আছে তেজ মঙহৰ আপন, যে বিপদৰ সময়ত তেজ মঙহৰ আপন নহ'লেও সৎ লোকক আনে সহায় আগবঢ়ায়। যে বিপদৰ সময়ত তেজ মঙহৰ আপন নহ'লেও কি সৎ লোকক আনে সহায় আগবঢ়ায়। আৰু 7 নম্বৰ আছে অভ্যস্ত, অৰ্থাৎ দিহিংপৰীয়া পৰিবেষ্টৰ সতে বকুল অভ্যস্ত হৈ পৰিছে। যে দিহিংপৰীয়া পৰিবেষ্টৰ সতে কি বকুলে অভ্যস্ত হৈ পৰিছে। আৰু 8 নম্বৰত আছে যে আপন পাহৰা, যে সূৰ্যাস্তৰ ৰঙা বেলিটো দেখি তন্ময়ে আপন পহৰা হৈছিল। তোমালোকে ইয়াত যিকোনো এটা নাম ব্যৱহাৰ কৰিব পাৰা। যে সূৰ্যাস্তৰ ৰঙা বেলিটো দেখি তন্ময়ে কি কৰিছিল, আপন পহৰা হৈছিল। 9 নম্বৰ আছে কালান্তক, যে খৰালি শুকাই যোৱা নৈবোৰে ভৰ বাৰিষা কালান্তক ৰূপ ধাৰণ কৰে। যে খৰালি শুকাই যোৱা নৈবোৰে কি ভৰ বাৰিষাত কালান্তক ৰূপ ধাৰণ কৰে। এতিয়া ইয়াত আছে বুজা আৰু লিখা, আৰু দিয়া আছে গাঁও যোগ ৰ, মানুহ যোগ এ, নদী যোগ ৰ, দিহিং যোগ এ, নাও যোগ এৰে, দিহিং যোগ অক, সিপাৰ যোগ অলৈ, সৎ যোগ অত, পাৰ যোগ অৰ যোগ পৰা। এইকেইটা আমি যোগ কৰিলে কি পাম সেইটো ইয়াত লিখিবলৈ গৈছে। আৰু ইয়াৰ উত্তৰ স্বৰূপে হ'ব যে গাঁও যোগ ৰ, ইয়াত হ'ব গাঁৱৰ, মানুহ যোগ এ মানুহে, নদী যোগ ৰ নদীৰ, দিহিং যোগ এ দিহিঙে, নাও যোগ এৰে নাৱৰে, দিহিং যোগ অক দিহিঙক, সিপাৰ যোগ অলৈ সিপাৰলৈ, সৎ যোগ অত সতত, পাৰ যোগ অৰ যোগ পৰা। এইটো হ'ব পাৰৰ। পাঠৰ এইটোৱে আমাৰ শেষৰ প্ৰশ্ন, আৰু আশা কৰোঁ তোমালোকক ভিডিঅ'খন চাই ভাল লাগিছে। যদি ভাল লাগে এটা লাইক কৰিবা, লগতে কমেণ্ট কৰি জনাবা। আৰু যদি কিবা পাঠৰ তোমালোকক ভিডিঅ' লাগে, মোৰ ইয়াত স্ক্ৰীণত ফোন নম্বৰ হোৱাটছআপ নম্বৰ দিয়া থাকিব। তোমালোকে মোক কমেণ্টত জনাব পাৰা, নহ'লে হোৱাটছআপত জনাব পাৰা। আৰু যদি চেনেলটোত নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু বেল আইকনত ক্লিক কৰি অল নটিফিকেশ্যন ক্লিক কৰি ৰাখিবা, যাতে মই যেতিয়াই নতুন ভিডিঅ'খন আপলোড কৰোঁ সেইখনৰ নটিফিকেশ্যন তোমালোকে সময়মতে পাই যোৱা। আৰু মনত কিবা প্ৰশ্ন থাকিলে তোমালোকে মোক কমেণ্ট কৰি জনাব পাৰা। যিয়ে নহওক, তোমালোকে মোৰ ভিডিঅ'খন শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। থেংকছ ফৰ ৱাচিং।